আসসালামু আলাইকুম রহমতুল্লাহি ওবরকাতুহু। প্রিয় বন্ধুসকল, আজি আমি এই ভিডিওর জৰিয়তে জানিব পাৰিম যে ইমান কি বস্তু। قال الإيمان عن أبي هريرة رضي الله تعالى عنه قال قال رسول الله صلى الله عليه وسلم قال الإيمان بضع وسبعون شعبة فأفضلها قول لا إله إلا الله وأدناها إماتة الأذى عن الطريق والحياء شعبة من الإيمان। হযরত আবু হুরায়রা রাদিয়াল্লাহু তাআলা আনহু হাদিস বর্ণনা কৰিছে যে ইমানৰ ৭০তকৈ বেছি কি আছে, শাখ আছে, ধৰণ আছে, কিচিম আছে। তো তাৰ ভিতৰত ফা আফজলুহা সবতকৈ শ্ৰেষ্ঠ ইমানৰ শাখ হৈছে যে উত্তম শাখ যে ফা আফজলুহা কৌলু লা ইলাহা ইল্লাল্লাহ, জবান দিকে লা ইলাহা ইল্লাল্লাহ পড়া সবতকৈ আফজল শাখ হয়। ওয়া আদনাহা ইমাতাতুল আযা, আর সবতকে একদম তলর শ্রেণী, একদম কম দরজার ইমান হয়েছে যে ইমাতাতুল আযা আনিত তরিক, রাস্তার পৰা মানুহ কষ্টদায়ক বস্তু কি করা, অতৰাই দিবা, হটাই দিবা। ৰাস্তা পদূলিত এনেকুৱা বস্তু পৰি আছে যিটোৰ দ্বাৰাই মানুহ কষ্ট পাব, সেই বস্তুটো যদি আমি অতৰাই দিলোঁ তো আমি একদম তলৰ শ্ৰেণীৰ ইমান আছে। তাৰপিছত কৈছে ৱাল হায়াউ শু'বাতুম মিনাল ইমান, মানুহৰ হায়া, লাজ, শৰম এইটো এটা ইমানৰ এটা কি হয়, অংগ হয়, ইমানৰ এটা শাখ হয়। তো আজি যদি চাব যাওঁ, বাছ ফা আফজলুহা কৌলু লা ইলাহা ইল্লাল্লাহ, প্ৰথম শাখটোতো বাৰু আমি সবেই মানি লৈছোঁ, কলিমাটো পঢ়োঁ, কিন্তু ইমাতাতুল আযা আনিত তরিক, যে রাস্তা সে তকলিফদা চিজু কো হটা দেনা, রাস্তাৰ পৰা মানুহ কষ্টদায়ক বস্তু তাৰ পৰা অতৰাই দেৱা, এই বস্তুটো আমি কৰিব নিবিচাৰোঁ। কেনেকৈ কৰিব নিবিচাৰোঁ? ৰাস্তাত যেতিয়া আমি গৈ থাকোঁ, কিমান কাঁইট, শিলগুটি, কিবা বস্তু পৰি থাকিলেও আমি ভৰি দি গছকি গুচি যাওঁ, বা এনেকুৱা হৈ যায় ৰাস্তাত ক'ৰবাত কুকুৰ মৰি আছে, ক'ৰবাত নিগুনি মৰি আছে, গোন্ধ ওলাইছে, আমি যাম, বকি বকি গুচি যাম, কোনে পেলাইছে, কোনে কি কৰিছে, কিন্তু কৰ্তব্য আছে যে মই এইটো হটাই দিব লাগিছিলে, তাৰ পৰা অতৰাই দিব লাগিছিলে, নকৰোঁ আমি। বা কিছুমান এনেকুৱা আছে, আমি ৰাস্তা আলি কিনাৰত বাঁহ কাটিছোঁ, বাঁহ কাটি কিনে জেংখিনি কি কৰিছোঁ, ৰাস্তাতে পেলাই থৈ দিছোঁ, বা গছৰ ডাল কাটিছোঁ, ৰাস্তাতে পেলাই থৈ দিছোঁ। তো এইবিলাক বস্তু আমি ইমানৰ একদম তলৰ নিচৰ শ্ৰেণীৰ অংগ হয়, ইমানৰ একদম কম দৰ্জাৰ শাখ হয় যে ৰাস্তাৰ পৰা তকলিফ দেওয়া বস্তু কি কৰা, অতৰাই দিবা। তো আমি আজিৰ পৰা যাতে ৰাস্তা দি যেতিয়া আমি যাম, ৰাস্তা মানে যিকোনো ৰাস্তা, অকল যে মেইন হাইৰোড নহয়, যিকোনো ৰাস্তা মানে য'ত মানুহ অহা যোৱা কৰে সেইটোৱে ৰাস্তা, ঘৰৰ ৰাস্তা হ'ব পাৰে, ক'ৰবাত খেতি পথাৰৰ ৰাস্তা হ'ব পাৰে, যিকোনো ৰাস্তাৰ পৰা আমি মানুহ কষ্ট পোৱা বস্তুটো আমি যদি পৰা অতৰাই দিওঁ, তো আমাৰ ভিতৰতো ইমানৰ এটা অংগ আমি আছে বুলি দাবী কৰিব পাৰিম। আৰু ৱাল হায়াউ শু'বাতুম মিনাল ইমান, আৰু হায়া, শৰমটো যাতে আমি কৰোঁ, এইটো এটা ইমানৰ এটা অংগ হয়। আজি আমাৰ ভিতৰত হায়া নাই বুলি, শৰম নাই, লাজ নাই বুলি আজি আমি যি টি কাম কৰিব পাৰিছোঁ। মাক জীয়েক, বাপেক জীয়েক একলগত আমি টিভি চাব পাৰিছোঁ, একলগত আমি মানে বিভিন্ন ধৰণৰ কাম, মাকৰ আগতে, বাপেকৰ আগতে ল'ৰা ছোৱালী মানে শ্বৰ্ট কাপোৰ পিন্ধি ফুৰিছে, আমি একো কোৱা নাই। তো এনেকুৱা মানে কিহৰ কাৰণে হৈছে, আমাৰ ভিতৰত হায়া, লাজ, শৰম নাইকিয়া হৈ গৈছে বুলি আমি চব কাম আমাৰ দ্বাৰাই কৰিব পাৰিছোঁ। হাদিছত আহিছে ইজা ফাতাকাল হায়াউ ফাফআল মা শি'তা, যে যেতিয়া মানুহৰ হায়া, লাজ, শৰম শেষ হৈ যায়, সেই ব্যক্তি চব কাম কৰিব পাৰে। তো যাৰ ভিতৰত হায়া নাই, সি চব কাম কৰিব পাৰিব, বেপৰ্দা ঘূৰিব পাৰিব, বেপৰ্দা সি য'ত ত'ত যাব পাৰিব। তো আল্লাহ তাআলাই এইবিলাকৰ পৰা আমাক হেফাজত কৰক।